নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'ত আমি কথা পাতিম এটা অতি সাধাৰণ কিন্তু অস্বস্তিকৰ ৰোগৰ বিষয়ে, খজুৱতি ৰোগ। এই ভিডিঅ'টোত মই আপোনালোকৰ মনত থকা খজুৱতি ৰোগক লৈ যি সাধাৰণ প্ৰশ্নসমূহ আছে সেই সাধাৰণ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ যত্ন কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে, খজুৱতি ৰোগ কি? এইটো প্ৰশ্ন যিসকলৰ ৰোগ হোৱা নাই সেইসকলৰ বাবেহে লাগে। যিসকলৰ হৈছে সেইসকলে গমেই পায়। এইটো এটা সংক্ৰামক ছালৰ ৰোগ য'ত ভয়ংকৰ খজুৱতি হয় আৰু এইটো এজনৰ পৰা আনজনলৈ সহজে বিয়পে। পিছৰ প্ৰশ্নটো হৈছে, এই ৰোগৰ মূল কাৰণ কি? এই ৰোগ কিয় হয়? এইটো এটা সৰু মাইটৰ বাবে হয় যাক চাৰ্কোপছ ক্ৰেবি বুলি কোৱা হয়। এইটো ছালৰ ভিতৰত সোমাই বাস কৰে। পিছৰ প্ৰশ্নটো হৈছে, এই ৰোগ কেনেকৈ বিয়পে? এইটো চাগে সকলোৱে জানা, চুৱাচুই, একে বিচনা ব্যৱহাৰ আৰু কাপোৰ শ্বেয়াৰ কৰাৰ দ্বাৰা সহজে বিয়পে। এই ৰোগটো হৈছে এটা চুৱাচুই ৰোগ। এই ৰোগৰ লক্ষণবোৰ কি কি? এই ৰোগ হ'লে আমি কেনেকৈ গম পাম যে এই ৰোগ আমাৰ হৈছে? এই ৰোগ হ'লে আমাৰ ভয়ংকৰ খজুৱতি হ'ব, বিশেষকৈ ৰাতি, ৰঙা দাগ আৰু সৰু ফোঁহা দেখা যাব। ইয়াৰ পিছত আহিছে এটা ইণ্টাৰেষ্টিং প্ৰশ্ন, ৰাতি খজুৱতি বেছি কিয় হয়? কাৰণ মাইটবোৰ ৰাতি বেছি সক্ৰিয় থাকে, সেয়ে খজুৱতি বেছি অনুভৱ হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, এই ৰোগ শৰীৰৰ কোন অংশত বেছি দেখা যায়? আঙুলিৰ মাজত, কব্জি, কমৰ আৰু বগলত বেছি দেখা যায়। ইয়াৰ উপৰিও আমাৰ শৰীৰৰ বিভিন্ন অংগত এই ৰোগ হ'ব পাৰে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, এই ৰোগৰ চিকিৎসা কি? অতি সোনকালে ডাক্তৰৰ পৰামৰ্শ মতে পাৰমেথ্ৰিন ক্ৰীম ব্যৱহাৰ কৰিব লাগে। সম্পূৰ্ণ শৰীৰত ব্যৱহাৰ কৰিব। এইটো বহুতেই নাজানে। ঘৰৰ সকলো সদস্যই চিকিৎসা কিয় ল'ব লাগে আৰু একেলগে? কাৰণ মই আগতেই কৈছোঁ, এইটো এটা চুৱাচুই ৰোগ। যদি এজনৰ থাকে আনজনলৈ সহজে বিয়পে। সেয়ে একেলগে চিকিৎসা অতি দৰকাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ, চিকিৎসাৰ পিছতো খজুৱতি থাকেনে? হয়, 1-2 সপ্তাহ থাকিব পাৰে, কিন্তু লাহে লাহে কমি যাব। ডাক্তৰৰ পৰামৰ্শ মতে ক্ৰীমবোৰ ব্যৱহাৰ কৰি থাকিব লাগিব। শেষত কেনেকৈ এই ৰোগৰ পৰা বাচিব পাৰি? এই ৰোগৰ পৰা বচাৰ এটাই পথ আছে, পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক, কাপোৰ শ্বেয়াৰ নকৰিব, লক্ষণ দেখিলে ডাক্তৰৰ ওচৰলৈ যাওক। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোক অকণমান হ'লেও উপকৃত হৈছে। ইয়াৰ উপৰিও যদি আপোনালোকৰ কিবা ডাউট থাকে তেনেহ'লে কমেণ্ট কৰিব। মই অহা ভিডিঅ'ত আপোনালোকৰ সকলো ডাউটবোৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে চাগে ভাবি আছে যে ঘৰুৱা চিকিৎসা দিয়া নাই কিয়? মই অহা ভিডিঅ'ত সকলোবোৰ ঘৰুৱা চিকিৎসাৰ বিষয়ে আলোচনা কৰিম। তেতিয়ালৈকে সকলোৱে ভালে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো সম্পূৰ্ণ কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰক, শ্বেয়াৰ কৰক আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।